এই যে 5 বছৰৰ কাৰণে মন্ত্ৰী বিধায়ক সাংসদ হৈ নিজকে সাংঘাতিক কিবা বুলি ভাবিবলৈ আৰম্ভ কৰে, দম্ভ অহংকাৰৰ বাবে তেওঁলোকে সাধাৰণ মানুহক মানুহ বুলি ভাবিবলৈ ইচ্ছা নকৰে, তেনেকুৱা লোকসকলক কৈছো আপোনালোকক 5 বছৰ যোৱাৰ পিছত অৰ্থাৎ যদি পুনৰ নিৰ্বাচনত জয়ী নহয় কুকুৰেও নুপুছে, আপোনালোকক কোনেও গুৰুত্ব নিদিয়ে, ঘূৰিয়ে নাছে। এনেকুৱা হাজাৰ সাংসদ, হাজাৰ বিধায়ক, হাজাৰ মন্ত্ৰী অতীত হৈ গ'ল, মৰি গ'ল, কাৰো নাম মনত নাই। আপোনালোকে যদি ভাবিছে আপোনালোক আমাৰ সাধাৰণ জনতাৰ মালিক, ভুল কৰিছে। মালিক আমিহে, আপোনালোক আমাৰ প্ৰতিনিধি। আৰু এই কথাটো যিমান দিনলৈকে মনত থাকিব সিমান দিনলৈকে সাধাৰণ জনতা আপোনালোকৰ লগত থাকিব। আৰু এই কথাটো মোৰ মনলৈ এই কাৰণে আহিল, মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন সাংসদ যোৰহাটৰ, বৰ্তমান ৰাজ্যসভাৰ সদস্য, জ্যেষ্ঠ বিজেপি নেতা, তেখেতে খুব গুৰুত্বপূৰ্ণ কথা দুটামান ক'লে। আৰু মই আশা কৰিম মাননীয় কামাখ্যা প্ৰসাদ তাছাৰ এই কথাবোৰ বৰ্তমান ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে শুনা উচিত, প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ বিষয়ববীয়াই শুনা উচিত। আৰু কামাখ্যা তাছাই কোৱা এই কথাবোৰ আলোচনা হোৱা উচিত আপোনালোকৰ কাৰ্যালয়ৰ ভিতৰ চৰাত। তাছা ডাঙৰীয়াৰ এই কথাবোৰ শুনাৰ পিছত তাছা ডাঙৰীয়াৰ প্ৰতি মোৰ আকৰ্ষণ বৃদ্ধি পাইছে, তাছা ডাঙৰীয়াৰ প্ৰতি মোৰ শ্ৰদ্ধা বাঢ়িছে। এইকাৰণে বাঢ়িছে, হয়তো তাছা ডাঙৰীয়াই নিজকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। মানুহ কি আচলতে, মানুহৰ জীৱনটো কি, এই বিষয়ে তেখেতে হয়তো অধ্যয়ন কৰিছে। মই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ বক্তব্যখিনি শুনাম, কিন্তু মই আৰু দুটামান কথা ক'ব খুজিছো। এইকাৰণে ক'ব খুজিছো, বৰ্তমান আমাৰ যিসকল নেতা মন্ত্ৰী আছে, মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন মন্ত্ৰী, আপোনাৰ জয়ন্ত, পীযুষ, বিধায়ক, এই দিগান্ত জাতীয়, এই যিবিলাক কাৰবাৰ আছে বৰ্তমান মুখ্যমন্ত্ৰীক আৱৰি থকা, যিসকলে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছে পিছে বিজেপিলৈ আহিছিল, আহি মন্ত্ৰী হৈছে, বিধায়ক হৈছে, আৰু তেওঁলোকে এতিয়া বিজেপিৰ উঠি ৰজা বহি ৰজা, তেওঁলোকক উদ্দেশ্যি এই কথাবোৰ কৈছো। আপোনালোকৰ এই দম্ভ অহংকাৰ বেছি দিন নাথাকে। যদি কিবা কাৰণত আপোনালোকে হাৰিবলগীয়া হয়, আপোনালোকক কুকুৰেও মানুহ বুলি গুৰুত্ব নিদিয়ে। পাৰে যদি মাননীয় সাংসদ, আপোনালোকৰ বিজেপিৰে প্ৰাক্তন উপসভাপতি, কেন্দ্ৰীয় সাধাৰণ সম্পাদকো আছিল, তেখেতৰ কথাখিনি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক, প্ৰয়াস কৰক। তেখেতে কোৱা কথাবোৰৰ মাজত নিজক বিচাৰি চাওক। তেখেতে যিবোৰ কথা কৈছে আপোনালোকৰ লগত কৰবাত মিলিছে নেকি? যদি মিলিছে, তাৰ পৰা কেনেকে আপোনালোকে আঁতৰি আহিব, এই কথাবোৰ চিন্তা কৰক। কাৰণ আপোনালোক মালিক নহয়, আপোনালোক আমাৰ প্ৰতিনিধি। এই কথাটো যিমান দিনলৈকে মনত ৰাখে সিমান দিনলৈকে ভাল। এতিয়া শুনক তাছা ডাঙৰীয়াৰ বক্তব্য। কোনো সাংসদ সৰ্বসৰ্বা নহয়, কোনো বিধায়ক সৰ্বসৰ্বা নহয়। 5 বছৰৰ কাৰণে তাৰপিছত কুকুৰেও নুফুচে। যদি হাৰিবলৈ হয় টিকেট নাপায়, ফুচে নেকি? ক'বলৈ বেয়া, ৰাজনৈতিক মানুহবিলাকে ক্ষণিকভাৱে দম্ভ দেখাই থাকিলে নহ'ব নহয়। জনসাধাৰণকে ওপৰত থাকিব পাৰে নেকি কোনোবাই? কত মানুহ তেনেকুৱা ৰাজনৈতিক মানুহ জীৱনত বিলীন হৈ গৈছে, মানুহৰ লগত কোনো সম্পৰ্ক